ব্যৱস্থাটো ইমান বেয়া হৈ গৈছে যে দেশৰ গণতন্ত্ৰত আনকি আমাৰ জুডিচিয়াৰীও হাৰি যোৱা নাই। আমাৰ জুডিচিয়াৰীত থকা চিফ জাষ্টিছৰ নিচিনা মানুহে যেতিয়া ইউথক ডেকা যুৱক যুৱতীক যেতিয়া পঁইতাচোৰা বুলি কৈছে, তাৰ পাছত আৰু মানে সেই মানে জাজৰ পৰা কিবা বৰ ভাল জাজমেণ্ট দেশৰ জনগণে পাব বুলি কেতিয়াও আশা কৰিব নোৱাৰে। যি সময়ত ইউথৰ যুৱক যুৱতীসকলৰ প্ৰতিবাদ, তেওঁলোকৰ কণ্ঠস্বৰ, তেওঁলোকৰ মাত, তেওঁলোকৰ RTI এপ্লিকেশ্যন, তেওঁলোকৰ কথা বাৰ্তা এইবিলাকক সকলোৱে প্ৰশংসা কৰিবলৈ ধৰিছে গোটেই পৃথিৱীত, সেই সময়ত আমাৰ জুডিচিয়াৰীয়ে উল্টাকৈ কৈছে যে আমাৰ যুৱক যুৱতীবিলাক কক্ৰচ, আমাৰ যুৱক যুৱতীবিলাক পঁইতাচোৰা। আৰু এতিয়া প্ৰমাণ কৰিছে যে আমাৰ আইন আদালতো এতিয়া আমাৰ জুডিচিয়াৰী ছিষ্টেমো এতিয়া কমপ্লিটলি গভৰ্ণমেণ্টৰ বা ৰাষ্ট্ৰৰ অধীনত চলিছে, যাৰ ফলস্বৰূপে আমাৰ দেশৰ জনগণে জুডিচিয়াৰীৰ পৰা আচলতে প্ৰকৃত সকাহ লাভ নকৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।